নমস্কাৰ এই মুহূৰ্তত দিব লৈছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 আগষ্ট। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক মন্তব্য। হয়, আমাৰ প্ৰথমটো খবৰে ৰাজ্যৰ লাখ লাখ মিয়া মুছলমানৰ বাবে বহুতে বেয়া খবৰ, বহুতে গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও বিস্ফোৰক মন্তব্য কৰে, যি মন্তব্য শুনিলে আপোনাৰ চকু কপালত উঠিব। কোনোপধ্যে মিয়া মুছলমান অসমত থাকিব নোৱাৰিব, প্ৰতাৰিত কৰিব লাগিব। এতিয়াই উচিত সময়, এই সময়তেই অসমীয়াসকলে প্ৰতাৰিত কৰক মিয়া মুছলমানসকলক। মিয়া মুছলমান সকলো বাংলাদেশী বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনাইছো সবিশেষ ভিডিঅ'টি শেষলৈকে চাব আৰু এনেবোৰ বা বাতৰি পাই থাকিব হ'লে আমাৰ এই একমাত্ৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এই ভিডিঅ'টিত এতিয়াই এটা লাইক কৰি দিয়ক। হয়, আইন হাতত তুলি নোলোৱাকৈ জাতীয় আন্দোলন কৰি যাওক মিয়াসকলৰ বিৰুদ্ধে, সন্দেহযুক্ত নাগৰিকসকলৰ বিৰুদ্ধে। এয়াই উচিত সময় বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি। উজনি অসমত দল সংগঠনৰ মিয়াখেদা অভিযানৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও ডাঙৰ বিস্ফোৰণ। অসমীয়া জাতিক নিক্ষেপ কৰিবলৈ চেষ্টা কৰিলে পৰিস্থিতি অতি ভয়ংকৰ হ'ব। জাতিৰ বৰঘৰত সোমালে জাতিয়ে মাত মাতিবই, তাক বন্ধ কৰিব নোৱাৰি বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। উৰিয়াম ঘাটৰ বেদখলকাৰী গৰাখহনীয়াৰ কবলৰ পৰা মানুহ কেতিয়াও নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হাজাৰ হাজাৰ মাটি দখল কৰি পুখুৰী খান্দি ব্যৱসায় কৰিছে এই মিয়াসকল, এই সন্দেহযুক্ত নাগৰিকসকল। লখিমপুৰ, যোৰহাট, শিৱসাগৰত অসমীয়াৰ বৰঘৰ। ইয়াত কোনোবা সোমালে জাতিয়ে মাত মাতি যাবই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আইন হাতত তুলি নোলোৱাকৈ জাতীয় আন্দোলন কৰক, পূৰ্ণ সহযোগিতা কৰিব চৰকাৰে তথা প্ৰশাসনে। ইয়াৰ পিছত আৰু এই সুযোগ নাহে, এইটোৱে অন্তিমটো সুযোগ। এই সুযোগতেই মিয়া মুছলমানক অসমৰ পৰা প্ৰতাৰিত কৰক। একাংশ বৰঘৰত সোমোৱাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হ'ব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আইন হাতত লোৱা কাম অকল আৰক্ষী আৰু ন্যায়ালয়ৰ। জাতিয়ে প্ৰতিবাদ নকৰিলে আইনে কেনেকৈ ব্যৱস্থা ল'ব বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে। তাত থকাৰ বাবে ৰাইজে বেয়া পাইছে দাবী কৰিছে, তাত আমাৰ কোনো আপত্তি নাই। মোৰ বুক লাগিলে বুক লাগিছে বুলি কোৱাত কিহৰ আপত্তি বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ভাড়াঘৰৰ পিছত মছজিদ পাতে, তাৰ পিছত সত্ৰ নাইকিয়া হৈ যায়। উজনি অসমত দল সংগঠনৰ মিয়াখেদা অভিযানৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱা বিস্ফোৰক মন্তব্য। ৰাজ্যৰ লাখ লাখ ডি ভোটাৰৰ বাবে ডাঙৰ খবৰ। হয়, মুছলমানক বাদ দি শিখ, ফাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীসকলে লাভ কৰিব ভাৰতীয় নাগৰিকত্ব। ৰাজ্যত ইয়াক লৈ তোলপাৰ লাগিছে, গোটেই অসমত লাগিছে হাহাকাৰ। জনাইছো সবিশেষ ভিডিঅ'টি অলপ স্কিপ নকৰি শেষলৈকে চাই থাকিব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে, ৰাজ্যৰ লাখ লাখ ডি ভোটাৰৰ সমস্যা এতিয়া সমাধানৰ দিশে। মুছলমানক বাদ দি মুঠ 6টাকৈ ধৰ্মৰ লোকে লাভ কৰিব ভাৰতীয় নাগৰিকত্ব। ৰাজ্যৰ লাখ লাখ ডি ভোটাৰৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডি ভোটাৰৰ সমস্যা শেষ কৰা হ'ব। মুছলমানক বাদ দি শিখ, ফাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীসকলে লাভ কৰিব ভাৰতীয় নাগৰিকত্ব। এটা ডাঙৰ খবৰ, এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল। নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰৰ বাবে জিলা আয়ুক্তক ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰা হৈছে। অসমত মুছলমানৰ লগতে হিন্দু, শিখ, ফাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ 94,477গৰাকী ডি ভোটাৰ আছে। এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। ৰাজ্যৰ লাখ লাখ ডি ভোটাৰৰ বাবে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ আছিল।
ইয়াক লৈ যদি আপোনালোকৰ কিবা মন্তব্য আছে ভিডিঅ'টোৰ কমেণ্টত নিশ্চয় জনাব। ৰাজ্যৰ লাখ লাখ মিয়া মুছলমানসকলৰ বাবে এটা বহুতে ডাঙৰ খবৰ। 15 আগষ্ট, হয় 15 আগষ্টৰ ভিতৰতে মিয়াসকলে এৰিব লাগিব অসম, অন্যথা অসমৰ পৰিস্থিতি হ'ব ভয়ংকৰ। চৰকাৰে কোনো পধ্যে বাধা দিব নোৱাৰে দল সংগঠনক, দলিয়াই পেলাব ব্ৰহ্মপুত্ৰক মিয়াসকলক। জনাইছোঁ সবিশেষ, ভিডিঅ'টি এতিয়াই এটা লাইক কৰি দিয়ক। 15 আগষ্টৰ ভিতৰত উজনি অসমৰ পৰা সকলো মিয়া যাব লাগিব। চিন্তন বৈঠক পাতি 20টাকৈ জাতীয় জনগোষ্ঠীৰ সংগঠনৰ এক বৃহৎ ঘোষণা। উজনি অসমৰ পৰা সকলো সন্দেহযুক্ত নাগৰিক, অবৈধ লোক আঁতৰি যাবই লাগিব। হয়, উজনি অসমৰ পৰা সন্দেহজনক নাগৰিকসকল, অবৈধ লোকসকল আঁতৰি যাবই লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছে 20টাকৈ দল সংগঠনে, অন্যথা অসমৰ পৰিস্থিতি ভয়ানক হ'ব। 15 আগষ্টৰ ভিতৰত ত্যাগ কৰিব লাগিব উজনি অসম। চিন্তন বৈঠকত 11টাকৈ প্ৰস্তাৱ গ্ৰহণ কৰি বান্ধি দিলে এই সময়সীমা। অসমত কেৱল থলুৱা খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব। খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসমখনৰ স্বাৰ্থত অবৈধভাৱে থকা সকলো সন্দেহযুক্ত নাগৰিকক চিনাক্ত আৰু বিতৰণ কৰিব লাগিব। অসমৰ ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত নাগৰিকৰ নাম অতি শীঘ্ৰে কৰ্তন কৰিব লাগে। হয়, অসমৰ ভোটাৰ তালিকাৰ পৰা এই সন্দেহযুক্ত নাগৰিকৰ নাম অতি শীঘ্ৰে কৰ্তন কৰিব লাগে, অন্যথা চৰকাৰে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ব। উচ্ছেদৰ বিৰুদ্ধাচৰণ কৰা লোকসকলক ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব লাগে। 20টাকৈ জাতীয় জনগোষ্ঠীৰ সংগঠনে চিন্তন বৈঠক পাতি বান্ধি দিলে এই চৰ্ত, এই সময়সীমা। উজনি অসমৰ পৰা সকলো সন্দেহজনক নাগৰিক, অবৈধ লোক আঁতৰি যাবই লাগিব, কোনো পধ্যে অসমত থাকিব নোৱাৰে। 15 আগষ্টৰ ভিতৰত ত্যাগ কৰিব লাগিব উজনি অসম। ৰাজ্যবাসীক দিবলৈছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ, এটা ডাঙৰ খবৰ। শৃংখল চলিহাক এইবাৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে বীৰ লাচিত সেনাই। 8 ছেপ্টেম্বৰ পৰ্যন্ত অংশ ল'ব নোৱাৰিব কোনো কাৰ্যসূচীত, ব্যৱহাৰ কৰিব নোৱাৰিব কোনো ছ'চিয়েল মিডিয়া। মিয়াখেদা আন্দোলনৰ গুৰি ধৰোঁতা শৃংখল চলিহাক এতিয়া কঠোৰ নিৰ্দেশ প্ৰদান কৰা হৈছে বীৰ লাচিত সেনা সংগঠনৰ পৰা। কোনো পধ্যে বাহিৰত ওলাই আহিব নোৱাৰিব বীৰ লাচিত সেনাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। সামাজিক মাধ্যম তথা কোনোধৰণৰ মিয়াখেদা আন্দোলনত ভাগ ল'ব নোৱাৰিব শৃংখল চলিহাই। কিয় গতিয়াই দিলে শৃংখল চলিহাক আপোনালোকক জনাইছোঁ, ভিডিঅ'টি অলপ স্কিপ নকৰিব।